আহিছে নেকি ৰবা দেহাত ক'ত আহিছে আজি এয়া বীৰক স্কুললৈ আনি আছোঁ আৰু আজি প্ৰথম দিনাখনে দিনো নাই দিনৰ অফিচত মিটিং আছে সোনকালে যাব লগা হ'ল সেইকাৰণে মই অকলে অটতে লৈ আহিছোঁ এয়া আমি আহি আছোঁ এতিয়া ভয় ভয়ো লাগি আছে চ' আজিৰ পৰা আৰম্ভ কৰিবলৈ গৈ আছোঁ নতুন এটা অধ্যায়ৰ বীৰৰ শিক্ষা জীৱনৰ প্ৰথমটো খোজ আজিৰ পৰা আৰম্ভ হ'ব ভয় শংকা বহুতো কিবা কিবি চিন্তা মানে গোটেইখিনি আজি মিক্স হৈ আছে অনুভৱটো কি হয় কি নহয় চাওঁ ভয় লাগি আছে কাৰণ সি কি বা কৰিব আজিলৈকে কোনোদিন আমাৰ পৰা সি আঁতৰ হোৱা নাই অকণমান সময়ো আজি প্ৰথমবাৰৰ কাৰণে মাকক এৰি দেউতাককতো এৰি থাকে কিন্তু মাকক বিশেষকৈ মোক একেবাৰে এৰি নাথাকে আজি প্ৰথমবাৰ সি মোক এৰি অকণমান সময় থাকিব এঘণ্টা সময় থকাটো তাৰ কাৰণে বহুত বেছি দীঘলীয়া সময় হ'ব গতিকে ভয় ভয় লাগি আছে যি কি নহওক আহি পালোহি তাক ভিতৰত সোমোৱাই দিলোঁ বহুত বেছি কান্দিছে গেটৰ পৰা যিহেতু আমাক যাবলৈ নিদিয়ে ভিতৰলৈ গেটৰ পৰাই মিছে আহি লৈ যায়হি সি একেবাৰে যাব খোজা নাছিলে জোৰ জবজ কৰি কন্দুৱাই মিছৰ হাতত পঠাই দিলোঁ মনটো বেয়াও লাগিছে আৰু এয়া বাকীবোৰ ল'ৰা ছোৱালী এতিয়া আহি আছে আমাৰতো সোমাই গ'ল আমি বাহিৰতে এয়া গোটেই মাকসকল বহি আছোঁ বহি চিন্তা কৰি আছোঁ কোনোবাটোৱে কান্দিছে কোনোবাটোৱে নকন্দাকৈ ভিতৰলৈ সোমাই গৈছে নিজৰ মতে খেলিছে ফূৰ্তি কৰিছে কোনোবাটোৱে আকৌ আমাৰ বীৰৰ নিচিনা বহুত বেছি কান্দিছে তেনেকেই সকলোৱে আৰম্ভ কৰিছে নিজৰ নিজৰ শিক্ষা জীৱনৰ প্ৰথমটো খোজ আশা কৰিম সকলোৰে এই আৰম্ভণি ভাল হওক কাৰণ এই যে আৰম্ভ হ'ল গোটেই জীৱনটোৰ কাৰণে আৰম্ভ হ'ল আৰু কান্দি ওলাই আমাৰ কান্দিয়ে আছে নিতিন দেহা মই আছো এফালে চোৱা বা ইমান কেলে কান্দিছিলা নাকান্দি নহয় তুমি খেলিলা নে একদম ফেকুৰি অৱস্থা বেয়া ইমান কান্দিছে মই ইয়ালৈকে শুনি আছো তাৰ কান্দোন একদম মাজত অকণমানহে মনে থাকিলে খুব কান্দিলা হয়নে তোমাক মিছে মৰম কৰিলে নে এইটো বেগটো কাৰ পালা তোমাক দিলে নে কি তুমিতো বেগ অনাই নাছিলা এইটো বেলেগৰ বেগ দি দিলে নে কিবা বাই দিছা বাই দি আছে এইফালে ব'লা আমি যাওঁগে ওচৰত উঠিবা তাৰ মাতটো এতিয়াহে ওলাইছে এতিয়া আমি ঘৰলৈ গৈ আছোঁ অটত কেনেকুৱা যে কান্দিছিলে নহয় একদম বাহিৰলৈকে মাত শুনি আছোঁ মই মোৰ মনটো ইমান বেয়া লাগিছে দেহা স্কুলত কি কৰিলা ঘূৰা খেলিলা স্কুলত বোলে ঘূৰা খেলিলে আজি আকৌ কাইলৈ খেলিবা দেই আকৌ ক'ত গৈছিলা খুলি দিম ক'ত গৈছিলা ঘূৰা খেলিলা স্কুলত কি খেলিলা अभी हंसा है वहाँ इतना रोया भरी मेली বীৰ এয়া স্কুলৰ পৰা আহি ভাত পানী খাই শুলে মানে
কেনেকুৱা লাগিছে কি ক'ম মই নিজে বুজি পোৱা নাই, ইমান বেছি কান্দিলে সি মানে ইহঁতৰ স্কুলখনততো মানে মাকবিলাকক বা পেৰেণ্টছবিলাকক ভিতৰত সোমাবলৈ নিদিয়ে ন, গেটৰ পৰাই তাৰমানে গেটৰ বাহিৰতে ৰৈ থাকিব লাগিব। গেটৰ পৰা মিছে আহি পেলাই আৰু যিবিলাক মানে কেয়াৰটেকাৰ আছে তেওঁলোকে আহি পেলাই এজন এজন ষ্টুডেণ্টক ভিতৰলৈ লৈ গুচি যায়, মানে মাকবিলাকক ভিতৰত যাবলৈকে নিদিয়ে। বীৰে কি কৰিছে, মই যেতিয়া গৈ পাইছোঁগৈ এজন এজনকৈ ষ্টুডেণ্টবিলাকতো নি আছে ভিতৰলৈ, বীৰ এতিয়া গেটৰ পৰা ভিতৰলৈ নাযায়, মোৰ কোচত উঠিবলৈ লাগে। মই তাক বুদ্ধি কৰি তলতে নমাই থৈছিলোঁ, কাৰণ আগৰ পৰা যদি মই তাক সেইকণ সময়ত কোচত লৈ থাকোঁ মিছে মানে কোনো কাৰণতে মোৰ কোচৰ পৰা নিব নোৱাৰিলেহেঁতেন, মই সেইটো কথা জানো। সেইকাৰণে বুদ্ধি কৰি অকণমান আগৰ পৰা তাক তলত মই নমাই থৈছোঁ, নমাই এনেই ল'ৰা ছোৱালীবিলাকতো তাত জমা হৈ আছে চব, সেইবিলাককে দেখুৱাই কিবা কিবি ফুচুলাই মেলি পানী ফ্লাক্সটোকে দি মেলি তাক ফুচুলাই পেলাই তলত নমাই থৈছোঁ। কিন্তু মিছে যেতিয়া নিবলৈ আহিলে সিটো একদম মাৰ কোচত যাওঁ মাৰ কোচত যাওঁকৈ কান্দিছে গেটৰ বাহিৰতে, মানে সেয়া একদম গেটৰ মুখতে আৰু। সি মোৰ কোচত উঠে, কোনোপধ্যে মিছৰ লগত সি ভিতৰলৈ নাযায়। তাৰপৰা মই জোৰ কৰি পেলাই যেন তেনে দাঙি পেলাই গেটখনৰ ভিতৰত ভৰাই দিলোঁ, ভৰাই মই বাহিৰলৈ ওলাই দিলোঁ। তাৰ পাছত সি কান্দিছে, আগবাঢ়ি নেযায়, উভতি আহিছে, মানে মোৰ ইমান বেছি বেয়া লাগিছে। আৰু কান্দিছে মানে এই কান্দিলেতো বৰ সাংঘাতিক ধৰণেৰে কান্দে। মিছে মানে হাতখনত ধৰি পেলাই তাক লৈ গৈছে, সি টানি টানি পিছলৈ আহিছে, মানে কান্দি ঠেৰেঙা দিছে, সি মুঠতে নাযায়। তাৰপিছত মই আঁতৰি দিলোঁ আৰু, কাৰণ কেনেবাকৈ যদি মোক সি দেখি যাবলৈ হয় উভতি পেলাই মোক দেখিলে তাৰমানে তাক এবাৰ নিয়াটো একদম টান আছে আৰু নিবই নোৱাৰিব। সেইকাৰণে মই আঁতৰি দিলোঁ। তেনেকৈ চব ল'ৰা ছোৱালীবিলাকক নি হৈ যোৱাৰ পিছত মানে গেটখন বন্ধ কৰি দিয়ে। বাকী আমি বাহিৰতে ৰৈ থাকিলোঁ, মাকবিলাক বা যাৰ যাৰ দেউতাক আছে চব বাহিৰতে আমি বহি থাকিলোঁ। এঘণ্টা সময়হে হৈছে এতিয়া, 10টাৰ পৰা 11টালৈ, এঘণ্টা সময় তাতে ৰৈ থাকিলোঁ। আৰু সেই গোটেই এঘণ্টাটোৱেই মানে বীৰে কান্দিছে বুলি ক'লে ভুল নহ'ব। মানে সি কি কৰিছে, তাৰ কান্দোনটো মই একদম গেটৰ বাহিৰলৈকে শুনিছোঁ, একদম উকিয়াই উকিয়াই কান্দিছে। মানে অকণমান সময় ৰয় নহয় আকৌ কান্দে, অকণমান সময় বন্ধ হয় আকৌ কান্দে, তেনেকৈ মানে মাজে মাজে তাৰ কান্দোনটো মই শুনিয়ে থাকিলোঁ। আৰু মাজতে যে মই এবাৰ চাইছিলোঁ সি অকলে অকলে ভিতৰৰ পৰা দৌৰি দৌৰি আহি ফিল্ডত কান্দি কান্দি ঘূৰি ফুৰিছে নহয়। ফিল্ডত ইমান খেলা বস্তু আছে, একো নেখেলেও, কিন্তু কান্দি কান্দি অকলে অকলে গোটেইখন ফিল্ডত সি ঘূৰি ফুৰিছে। তাৰপিছত আকৌ মিছ আহি পেলাই হাতত ধৰি তাক লৈ গ'ল। বহুত চিন্তা ভয় আৰু একদম পূৰা বুকুৰ ধপধপনিৰ মাজত মানে প্ৰথম দিনটো পাৰ হ'ল। তাৰপিছত যেনে তেনে 11টা বাজিলে, আৰু মোৰ মানে 11টা বজা সময়টো কেতিয়া 11টা বাজে কেতিয়া 11টা বজা লাগিছে মানে, কাৰণ সি কান্দি আছে ন, মই মাজে মাজে তাৰ কান্দোনটো শুনি আছোঁ যে মোৰ ইমান বেছি বেয়া লাগিছে। তাৰপিছত যেনিবা যেনে তেনে 11টা বাজিলে, স্কুল ছুটি হ'ল। আৰু ছুটি হওঁতেও তেনেকৈ তাৰমানে এজন এজন ষ্টুডেণ্টক এনেকৈ নাম মাতি মাতি মাকহঁতক গতাই দিয়ে গেটৰ পৰা, গেটৰ বাহিৰত উলিয়াই দিয়ে মাকহঁতৰ হাতত। মই যেতিয়া চাইছোঁ বাকীবোৰ ল'ৰা ছোৱালী ধুনীয়াকৈ আহিছে, কাৰণ বাকীবোৰ ল'ৰা ছোৱালী আহি আহি ইমান দিনে পুৰণা হ'লহি, তাহাঁতি অলৰেডি এডজাষ্ট হৈছে। কোনোবা এটা বা দুটা আছে অকণমান কান্দে, কিন্তু এনেকুৱাকৈ নাকান্দে, মানে ভাল হৈ যায় অকণমান কান্দি পেলাই। কিন্তু বীৰে মানে সাংঘাতিক কান্দিছে। আৰু যেতিয়া তাক ছুটি দিওঁতে মিছে লৈ আহিছে, মই চাইছোঁ আজি বীৰৰ লগত আৰু এজনী ছোৱালী মানে প্ৰথম গৈছে স্কুললৈ, ইহঁত দুটা সেইকাৰণে অকণমান এক্সট্ৰা কেয়াৰ দিয়া নিচিনা কৰিছে। আৰু ছোৱালীজনীয়ে কিন্তু অকণো কন্দা নাই, ইয়াতকৈ 2 মাহমানৰ সৰু হ'ব তাই অকণো কন্দা নাই, কিন্তু বীৰেতো মানে চিঞৰত গগন ফালিছে আৰু কান্দোনত। তাৰপৰা যেতিয়া ছুটি দিওঁতে আনিছে, বাকীবোৰতো নিজে নিজে জনা হ'ল, নিজে আহিছে মিছৰ লগে লগে খোজকাঢ়ি গেটলৈকে, কিন্তু ইহঁত দুটাক মানে একেবাৰে লাষ্টত দুখন হাতত দুটা ধৰি পেলাই লৈ আহিছে আৰু কেয়াৰটেকাৰগৰাকীয়ে। ছোৱালীজনী ইমান ধুনীয়াকৈ কেয়াৰটেকাৰগৰাকী হাতত ধৰি ধৰি খোজকাঢ়ি আহি আছে, ফ্লাক্সত পানী খাই খাই, আৰু বীৰে মানে কান্দি কান্দি আহি আছে। মোৰ ইমান বেছি বেয়া লাগিছে দেখি। তাৰপিছত যেতিয়া মই কোচত ল'লোঁ, মোক লগ পালে, তাৰপিছত ভাল আৰু এনেকৈ দিনটো পাৰ হ'ল। এতিয়া কাইলৈ বাৰু স্কুল বন্ধ ঈদৰ কাৰণে, পৰহিলৈ আকৌ বিহুৰ চেলিব্ৰেশ্যন আছে, তাত লৈ যাব লাগিব। এতিয়া লাহে লাহে চাগে ঠিক হ'বগৈ। আৰু ঘৰত আহি পেলাই ধুনীয়াকৈ কিন্তু কৈ আছে দেই, বোলে মই মা তোমাক বিচাৰি পেলাই এনেকৈ কান্দিছিলোঁ নহয় মা বুলি। তাৰপিছত মোক মিছে কোচত ল'লে, মিছে কোচত লৈ মোক মৰম কৰিলে, আৰু বোলে কৈছে মা আহিব দেই, এনেকৈ কৈছে হেনো মিছে। তাৰপিছত মিছৰ লগত বোলে কিবা ঘূৰা খেলিলে, এইবিলাক সি আহি পেলাই মোক কৈ আছেহি। কিন্তু তাত মানে মাজে মাজে বেচেৰা বিচাৰি পেলাই বহুত বেছি কান্দিলে। আৰু মানে ইমান হুলস্থুলৰ মাজত মই তাৰ মাতটো পূৰা চিনি পাইছোঁ, মানে তাৰ কান্দোনটো ইমান হুলস্থুলৰ মাজতো ইমান গেটৰ বাহিৰলৈকে মোৰ কাণত মানে তাৰ মাতটো আহি গৈছে, কন্দা মাতটো। এঘণ্টা সময় মানে বহুত বেয়াকৈ মই পাৰ কৰিলোঁ। মোক এতিয়া এঘণ্টা হয় লাগিলে। বিহুৰ পাছৰ পৰা 2 ঘণ্টাকৈ হ'ব বুলি কৈছে, কিন্তু মই ভাবিছোঁ মানে 2 ঘণ্টাকৈ হোৱাৰ আগতে এঘণ্টাতে ইয়াৰ কান্দোনবিলাক বন্ধ হ'লেই হয় আৰু দেই, এডজাষ্ট হ'লেই হয়। যিমানো নহওক বেয়া লাগে নহয়।
তেনেকৈ পাৰ হ'ল, আৰম্ভ হৈছে স্কুলীয়া জীৱন। পঢ়া মানে কি পঢ়িব কি নপঢ়িব সেইটো বেলেগ কথা, কিন্তু প্লে স্কুল হ'লেও প্লে স্কুলত গ'লেও কিতাপটো দিছে ন, কিবা এটাতো তাহাঁতক পঢ়ুৱাবই। তাৰমানে তাহাঁতৰ পূৰা মানে স্কুলীয়া জীৱন এনেকৈ আজিৰ পৰা আৰম্ভ হৈ গ'ল বীৰৰ। সদায় ভালেৰে যাওক, কি হ'ব কি নহ'ব সেইটো বেলেগ কথা, সেইটো তাহাঁতৰ নিজৰ চইচ, যেনেকৈ যাৰ ভাগ্যত যি লিখা আছে সেইটোৱে হ'ব। কিন্তু সৰু থকাৰ কালছোৱা মোৰ মতে ভালকৈ পাৰ হ'ব লাগে আৰু আজিৰ পৰা আমাৰো এটা নতুন জীৱন ষ্টাৰ্ট হৈছে, স্কুলীয়া জীৱন তাহাঁতৰ আৰম্ভ হোৱাৰ লগে লগে আমাৰো নতুন এটা জীৱন আৰম্ভ হৈছে। গতিকে দিনবিলাক ভালকৈ যাওক, সকলোখিনি যাতে মই অকলে, যিহেতু মই অকলে আৰু এতিয়া গাইড কৰিবলৈ মোৰ লগত মাও নাই, কিবা এটা হ'লে সুধিবলৈ, বা আজিও মোৰ আকৌ মনটো খুব বেছি বেয়া লাগিছে। আজি মা থকা হ'লে, আজি এতিয়া ঘৰৰ পৰা মোলৈ ফোন অহাই নাই, কোনে ফোন কৰিব, কোনে খবৰ ল'ব। এনেই হোৱা হ'লে ৰাতিপুৱাই আজি মায়ে মোক ফোন কৰিলেহেঁতেন, ওলাইছনে নাই, কি কৰিছ, এনেকুৱা তেনেকুৱা। বা স্কুলৰ পৰা এতিয়া অহাৰ পাছতো, বা স্কুলত মই থাকোঁতেই মায়ে আকৌ মোক ফোন কৰিলেহেঁতেন, সি কান্দিছিলে নেকি সোমাই যাওঁ, তেনেকৈ কিবা কিবি কথা মায়ে মোক সুধি থাকিলেহেঁতেন। মনটো বহুত বেছি বেয়া লাগিছে। প্ৰথম ইউনিফৰ্মযোৰত চোৱাৰ মানে মাৰ যিটো হেঁপাহ আছিলে, সেইটো সেনেকৈয়ে গ'লগৈ, দেখুৱাব নোৱাৰিলোঁ। উপায় নাই আৰু এতিয়া য'তে আছে তাৰ পৰাই মায়ে চাব। মাৰ আশীৰ্বাদ সদায়তো লগতেই থাকিব, আমাৰ ল'ৰা ছোৱালীৰ লগত, নাতিৰ লগত আইতাকৰ আশীৰ্বাদ সদায় থাকেই। যি কি নহওক, নতুন এটা জীৱন আৰম্ভ কৰিলোঁ, বীৰৰ স্কুলীয়া জীৱন আৰম্ভ হ'ল। সৰুৰ পৰা বহুত কষ্ট কৰি তাক মই অকলে ডাঙৰ কৰিছোঁ, বহুত কষ্ট ল'ৰা ছোৱালীৰ লগত। এতিয়া ভাবোঁ মাহঁতে আমাৰ লগতো এনেকৈতো কষ্ট কৰিছিলে, আগতে বুজি পোৱা নাছিলোঁ, কিন্তু নিজে মা হোৱাৰ পৰা ধুনীয়াকৈ অনুভৱ কৰিব পাৰিছোঁ এগৰাকী মাকে ল'ৰা ছোৱালীৰ লগত কিমান কষ্ট আৰু কিমান ত্যাগ কৰে। আৰু সেইকাৰণে এতিয়া কেতিয়াবা বেয়াও লাগে, সিমানখিনি আমি এতিয়া মাৰ লগত উল্টাই আমাৰ কৰ্তব্য আছিলে, আমি এতিয়া ডাঙৰ হ'লোঁ, আমি মাহঁতক চোৱা চিতা কৰাৰ কৰ্তব্য আমাৰ আছিল, কিন্তু আমাৰ মাৰ ক্ষেত্ৰত সেয়াটো একোৱেই নহ'ল, একো কৰিবলৈ নাপালোঁ, লাষ্টত মাত সাৰো দিবলৈ নাপালোঁ। সেইটো কথাই মোক এতিয়া বহুত বেছি মানে দুখী কৰে, মানে খুব বেছি বেয়া লাগে, কাৰণ মাক একোৱেই কৰিবলৈ নাপালোঁ, মায়ে নিজেই গম নাপালে, কথা পাতিয়ে মানুহজনী একেবাৰে গুচিয়ে গ'লগৈ। অকণমানো যদি কিবা এটা কৰিবলৈ পালোঁহেঁতেন, অকণমান মনত শান্তি লাগিলেহেঁতেন, কাৰণ মাহঁতে আমাৰ কাৰণে বহুত বেছি কৰে, এতিয়া নিজেই মা হৈ সেইখিনি উপলব্ধি কৰিছোঁ। আৰু সেই হিচাপত আমি সন্তানসকলৰ যদি বুঢ়া বয়সত মাকহঁতক অকণমান প্ৰতিপাল কৰিবলৈ পালোঁহেঁতেন, অকণমান লগত যদি সময় কটাই দুআষাৰ কিবা মনৰ কথা পাতিবলৈ পালোঁহেঁতেন, সেইটো বহুত ডাঙৰ সৌভাগ্য বুলি ক'ব লাগিব। কিন্তু সেইখিনি মায়ে আমাক সুযোগ নিদিলে, বা সময়ো তেনেকুৱা সুযোগ নিদিলে, নাপালোঁ, কি কৰিম এতিয়া, উপায় নাই। যি কি নহওক, ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আজিৰ দিনটো যেনে তেনে গ'ল, আহিব লগা দিনবোৰ ভালেৰে যাওক, যিহেতু নতুন এটা দিনৰ আৰম্ভ হৈছে। স্কুললৈ যোৱা মানে এই যে আৰম্ভ হ'ল, এয়াই আৰম্ভণি আৰু গোটেই জীৱনৰ কাৰণে। এতিয়া এইখিনি বীৰে লগত লৈ ঘূৰিব লাগিব, কাৰণ মানুহৰ পঢ়াটো কেতিয়াও শেষ নহয়, এয়া আৰম্ভ হ'ল যেতিয়া, এতিয়া গোটেই জীৱন চলি থাকিব। ভালেৰে দিনবিলাক যাওক, সকলো ল'ৰা ছোৱালীয়ে দিনবিলাক ভালেৰে যাওক, আপোনালোকৰ দিনবোৰ ভালেৰে যাওক, তাকে আশা কৰোঁ। আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, বাই।